শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ এই সম্বৰ্ধনা জনোৱা অনুষ্ঠানত উপস্থিত থকা আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ AICCৰ ছেক্ৰেটাৰী মনোজ চৌহান, পৃথিৱীৰাজ সাথে আৰু বিকাশ উপাধ্যায় ডাঙৰীয়া, আমাৰ সকলোৰে মধ্যমণি, তিনিবাৰকৈ লোকসভাৰ সাংসদ, ভাৰতবৰ্ষৰ লোকসভাত আমাৰ দলৰ উপদলপতি আৰু মোৰ উত্তৰাধিকাৰী শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় প্ৰাক্তন সভাপতি শ্ৰীযুত পৱন সিং ঘাটোৱা ডাঙৰীয়া, আমাৰ তিনিগৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, ৰৌচলিনা তিৰ্কী ডাঙৰীয়ানী, প্ৰদীপ সৰকাৰ ডাঙৰীয়া, আমাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত সমন্বয়কৰ ভূমিকাত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব লগা আমাৰ অসম বিধানসভাত বিৰোধী দলৰ মাননীয় দলপতি শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ, আমাৰ বিধানসভাৰ পাব্লিচিটি কমিটিৰ অধ্যক্ষ শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰাক্তন সাংসদ ৰাণী নৰা ডাঙৰীয়ানী, আমাৰ চিফ হুইপ ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, মাননীয় বিধায়কসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY সেৱা দল, বিভিন্ন শাখা সংগঠনৰ কৰ্মকৰ্তাসকল, জিলা সভাপতি, ব্লক সভাপতিসকল, সাংবাদিক বন্ধুসকল, সন্মুখত উপস্থিত থকা মোৰ পৰম পূজনীয় সতীৰ্থসকল, 4 বছৰৰ আগতে মই কাৰ্যসূচী আৰম্ভ কৰোঁতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা কাৰ্যসূচী লৈছিলোঁ। তাৰ নাম আছিলে আকৌ নতুন প্ৰভাত হ'ব। জয়ন্ত হাজৰিকাই লিখিছিল যে আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতিও নাথাকিব, নিউ নিউ কৰা হেঁচাৰ খবত শিয়ালৰ ৰাও আঁতৰিব। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ এই সম্বৰ্ধনা অনুষ্ঠানত আপোনালোকৰ উপস্থিতি আৰু উৎসাহ উদ্দীপনা দেখি মই 4 বছৰ আগতে যি সপোন দেখিছিলোঁ সেয়া যে বাস্তৱৰ দিশে গতি কৰিছে সেয়া আজি অনুমান কৰিছে। মই গৌৰৱ গগৈ ডাঙৰীয়াক ইতিমধ্যে ৰাজীৱ ভৱনত এখন পাটৰ গামোচা, এটা ফুলৰ টপাৰে মোৰ চেনেহখনা অন্তৰ ভৰা মৰমেৰে তেখেতক তাত আদৰণি জনাইছোঁ। বন্ধুসকল, আমাৰ ৰাজনীতিত চবৰে স্বাৰ্থ থাকে, আমাৰ ব্যক্তিগত স্বাৰ্থ থাকে, আমাৰ দলৰ স্বাৰ্থ থাকে, কিন্তু প্ৰকৃতাৰ্থত আমি ৰাজনীতিৰ এজন সৈনিক হিচাপে আমাৰ আচল স্বাৰ্থ হৈছে আমাৰ ৰাজ্যখনৰ মানুহখিনি আৰু আমাৰ সমাজখনৰ স্বাৰ্থ। যেতিয়া মহিষাসুৰৰ চাৰিওফালে অত্যাচাৰ হৈছিল, সেই মহিষাসুৰক বধ কৰিব পৰা শক্তি যেতিয়া কাৰো নাছিল, তেতিয়া দেৱতাসকলে বহুত চিন্তা চৰ্চা কৰি শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ জন্ম দিছিল। আৰু দুৰ্গা দেৱীও বিমৰ্ষ আছিল, কাৰণ মহিষাসুৰক বৰ দিয়া হৈছিল যে পৃথিৱীত থকা এনেকুৱা কোনো অস্ত্ৰৰে তোমাক ধ্বংস কৰিব নোৱাৰিব। কিন্তু সেই ইতিহাস সকলোৱে জানে যে দধিচি মুনিয়ে নিজৰ অস্থি বিসৰ্জন দি বনোৱা সেই ব্ৰজ দুৰ্গাৰ হাতত দি পেলাই মহিষাসুৰক বধ কৰা হৈছিল। আৰু আজিও সময় আহিছে যে আমাৰ অসমৰ পৰা ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অপশাসন, একনায়কত্ববাদক ধ্বংস কৰিবৰ কাৰণে মই যেনেকৈ নাকে মুখে তেজ উলিয়াই পেলাই অসম মাতৃৰ চৰণ ধৰিছিলোঁ,
আমাৰ প্ৰতিগৰাকী নেতা কৰ্মীয়ে সংকল্প ল'ব লাগিব যে অসমৰ মানুহৰ স্বাৰ্থত এই যুদ্ধ নিৰবিচ্ছিন্ন। আজি এই চৰকাৰে আমাৰ প্ৰাপ্য কি বুলি কৈছে? তেওঁলোকৰ মতে আমাৰ প্ৰাপ্য হৈছে বন্দুকৰ লাইচেন্স। তেওঁলোকৰ মতে আমাৰ প্ৰাপ্য হৈছে 1250 টকা অৰুণোদয়। আমি সিদ্ধান্ত ল'ব লাগিব আমাৰ প্ৰাপ্য জল্পনা কল্পনা কৰি আছে যে ভূপেন বৰাৰ ভৱিষ্যত কি হ'ব, ভূপেন বৰা ক'ত থাকিব, ক'লে যাব। বন্ধুসকল, এই যুঁজ মোৰ ব্যক্তিগত যুঁজ নহয়, এই যুঁজ আপোনাৰ ব্যক্তিগত যুঁজ নহয়। অসম প্ৰদেশ কংগ্ৰেছৰ মঞ্চত মই প্ৰথমগৰাকী সভাপতি নহয়। মহামানৱ মহাত্মা গান্ধীৰ আগৰ পৰা 1885 চনৰ পৰা এখন দীঘলীয়া তালিকা যেনেকৈ আছে, আমাৰ অসমতো তেনেকৈ আমাৰ চলিয়া ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ বিহাৰীৰ ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ইয়াত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এখন দীঘলীয়া তালিকা আছে। মই সৌভাগ্যৱান যে মোৰ নেতা ৰাহুল গান্ধী, মোৰ নেতা মাল্লিকাৰ্জুন খাৰগে ডাঙৰীয়া, মোৰ নেতা কে.চি. বেণুগোপাল ডাঙৰীয়াৰ আশীষ ধন্য হৈ যিটো দলক এদিন গোপীনাথ বৰদলৈয়ে নেতৃত্ব দিছিল, যিটো দলক এদিন বিমলা প্ৰসাদ চলিহাই নেতৃত্ব দিছিল, যিটো দলক এদিন মহেন্দ্ৰ মোহন চৌধুৰীয়ে নেতৃত্ব দিছিল, যিটো দলক এদিন তৰুণ গগৈ, হিতেশ্বৰ শইকীয়াই নেতৃত্ব দিছিল, যিখন আসনত এদিন পৱন সিং ঘাটোৱা ডাঙৰীয়া পৰিছিল, সেইখন আসনত দলে মোক এবছৰ, 2 বছৰ, 3 বছৰ নহয় 4 বছৰ বহি পেলাই নেতৃত্ব দিয়াৰ সুযোগ দিলে। আৰু ময়ো চেষ্টা কৰিছিলো। গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া AICCত সেই কথা কৈছিল, মোৰ কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই সেই কথা কৈছিল যে ভূপেন বৰাৰ অৱদান আছে, যিটো সময়ত মানুহৰ জেলত ভৰোৱা হৈছিল, যিটো সময়ত গৰু খুটিত এজন মানুহৰ কাৰণে 20টা মানুহে ওপৰত উঠাই দিছিল, সেইটো সময়ত মই কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈছিলো। যিটো সময়ত অসমৰ আধা জিলাৰ সভাপতিয়ে পদত্যাগ কৰিছিল, যিটো সময়ত 65টা ব্লকত সভাপতি নাছিল, যিটো সময়ত কুকুৰাতলত মোক এখন গামোচা দিবলৈ মানুহ নাছিল, যিটো সময়ত লক্ষীপুৰ মই হাইলাকান্দি যাবলৈ ভয় খাইছিলো, সেইদিনাখন মই সভাপতিৰ দায়িত্ব লৈছিলো। আৰু আজি মই সুখী যে অসমৰ যুৱ প্ৰজন্মই, মই দেখিছো আজি 3 দিন ধৰি যুৱ প্ৰজন্ম উৎসাহিত। গৌৰৱ গগৈৰ পিছফালে এটা দীঘলীয়া শোভাযাত্ৰা যি আৰম্ভ হৈছে, তাৰ বাবে মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো। সেইকাৰণে বন্ধুসকল, মই আজি এই উৎসাহৰ সময়ত মাত্ৰ এষাৰ কথা কৈ যাম যে আমাৰ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফৰ পাৰ্থক্য আমি বুজিব লাগিব। আমি চেলফি মাৰি ফেচবুকত ফটো দি টিভিত এটা বাইক দি কিন্তু বুথত গৈ আমি ইলেকশ্যন জিকিব নোৱাৰো। আমাৰ অসমৰ 60% মানুহে ইলেক্ট্ৰিচিটিৰ পোহৰত আছে, ফেচবুকৰ লগত কানেকশ্যন আছে। এতিয়াও 20% গাঁৱত বিজুলী বাতিৰ পোহৰ পোৱা নাই। এতিয়াও 30% মানুহৰ হাতত এণ্ড্ৰইড মোবাইল নাই। এই কথা আমি উপলব্ধি কৰিব পাৰিব লাগিব। সেইকাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াৰ মাধ্যমেৰে মই বহু চেষ্টা কৰিছিলো যে মোৰ বুথ মোৰ দায়িত্ব। আজি মই বিদায় সভাপতি হিচাপে বিদায় মুহূৰ্তত কৈ থৈ যাম, যিদিনাখন মোৰ দলৰ প্ৰত্যেকজন কৰ্মীয়ে মোৰ বুথ মোৰ দায়িত্ব দলৰ মন্ত্ৰ হিচাপে গ্ৰহণ কৰিব, তেতিয়া এজন হিমন্ত নহয় 100জন হিমন্ত আমি দিছপুৰৰ পৰা উৎৰাই পেলাব পাৰিম। কাৰণ মই যদি MLA জিকিবলৈ হয়, কোনোবা যদি MP জিকিবলৈ হয়, প্ৰথমতে আপোনাৰ নিজৰ বুথত আপুনি দলটোক জিকাব পাৰিব লাগিব। সেইকাৰণে বন্ধুসকল, মই বহুত দীঘলীয়া কথা নকওঁ, বহু কথা আমি কৈ যাম, বহু কথা আমাৰ পাতিবলগীয়া আছে। কিন্তু মই আশা কৰিম যে যুঁজখন হওক পঞ্জীভূত 36,34,000 নিবনুৱাৰ স্বাৰ্থত। এই যুঁজখন হওক অসমৰ চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ স্বাৰ্থত। এই যুঁজখন হওক অসমৰ 6 জনগোষ্ঠীৰ দীঘলীয়া দিনৰ আশাক বাস্তৱিত কৰাৰ স্বাৰ্থত। এই যুঁজখন হওক মোৰ ৰঙানদী সমষ্টিৰ মানুহে এতিয়া নেটটোৱে 5খন গেট খুলি দিয়াৰ পাছত আজি 5 দিন ধৰি চকু পানী শুকোৱা নাই, সেই মানুহখিনিক আমাক দিয়া গামোচাখনেৰে চকু পানী মোচাৰ স্বাৰ্থত। সেইকাৰণে মই ৰাইজক আহ্বান জনাইছো
মই ভাল পাইছো যে সকলোকে মই দেখা পাইছো আৰু মই প্ৰত্যেকগৰাকী দলৰ নেতা কৰ্মীক মই হাত জোৰ কৰি আহ্বান জনাইছো মই গৌৰৱ গগৈৰ কাষত আছো আপুনিও গৌৰৱ গগৈৰ কাষত থাকিব আপুনিও গৌৰৱ গগৈৰ কাষত থাকিব আপুনি দলক ভাল পাওঁ বুলি মুখেৰে ক'লে নহ'ব এই সময়ত আপুনি কৰি পেলাই দেখুৱাব পাৰিব লাগিব আৰু এই যুঁজ আৰ পাৰৰ যুঁজ ইপাৰ নহ'লে সিপাৰ 15 বছৰ যদি ক্ষমতাৰ বাহিৰত থাকিবলগীয়া হয় তাৰ পাছত সভাপতি নতুন আহি থাকিব কিন্তু এনেকুৱা সভাপতি মুস্কিল হৈ যাব এই কথা আমি সকলোৱে উপলব্ধি কৰিব লাগিব সেইকাৰণে বন্ধুসকল এখন যুঁজ যিখন আৰম্ভ কৰিছিলো বেৰিকেডৰ পাছত বেৰিকেড ভাঙিছিলো এই বেৰিকেড ভঙাৰ পাছত কন্দুৱা গেছত যেনেকৈ মোৰ দলৰ সতীৰ্থ মিজুল ইছলাম শ্বহীদ হ'ল তেনেকৈ আৰু এখন যুঁজ আমি আৰম্ভ কৰিছিলো য'ত শ্যাম ষ্টাফৰ্ড দীপাঞ্জল দাস দ্বিজেন্দ্ৰ পাংগিং ঈশ্বৰ নায়ক আব্দুল আলিম শ্বহীদ হৈছিল এইসকল শ্বহীদৰ তেজৰ মূল্যাংকনো আমি ইয়াত সমাবেত সকলোৱে মিলি কৰিব লাগিব সেইকাৰণে বন্ধুসকল আহক এইখন যুঁজ ৰাহুল গান্ধী ডাঙৰীয়াৰ যুঁজ মাল্লিকাৰ্জুন খাৰ্গেৰ যুঁজ কেচি বেণুগোপালৰ যুঁজ গৌৰৱ গগৈৰ যুঁজ ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়াৰ যুঁজ আমি ইয়াত সমাবেত প্ৰত্যেকজন মানুহৰ যুঁজ অসমৰ মানুহৰ স্বাৰ্থত অসমৰ যুৱ প্ৰজন্মৰ স্বাৰ্থত খাটি খোৱা শ্ৰমিক নিষ্পেষিত দৰিদ্ৰজনৰ স্বাৰ্থত আহি থকা সময়ত আপোনালোকৰ লগত হাতত হাত ধৰি শক্তিশালী সংকল্পৰে অসম মাতৃক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি যাম বুলি আপোনালোকক মই প্ৰতিশ্ৰুতি দি গৌৰৱ গগৈ ডাঙৰীয়াক আৰু তেওঁৰ সকলোগৰাকী সতীৰ্থক মই আন্তৰিক অভিনন্দন যাচি মোৰ বক্তব্য সামৰিছো বন্দে মাতৰম জয় অসম।